শাওনৰ মাহত বিবাহিতা মহিলাই কি ধৰণৰ কাপোৰ বা সামগ্ৰী পিন্ধা উচিত নহয়। ভিডিঅ'টিত আপোনালোকক জনোৱা হৈছে যে শাওনৰ পবিত্ৰ মাহত বিবাহিতা মহিলাই কিছুমান বিশেষ ধৰণৰ বস্তু পিন্ধা উচিত নহয়। যদি ভুলত সেইবোৰ পিন্ধে তেন্তে পৰিয়াল আৰু স্বামীৰ ওপৰত বিপদ আহিব পাৰে। সাৱধান থাকিবলগীয়া তিনিটা বস্তু। সম্পূৰ্ণ বগা ৰঙৰ কাপোৰ। সম্পূৰ্ণ বগা কাপোৰ বিধৱাৰ প্ৰতীক। বিবাহিতা মহিলাই এই কাপোৰ পিন্ধিলে স্বামীৰ আয়ুৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। যদি বগা পিন্ধে তেন্তে আন ৰঙেৰে মিলাই পিন্ধিব লাগে। বিবাহিতা মহিলাৰ বাবে সেন্দুৰ আৰু মংগলসূত্ৰ অতি গুৰুত্বপূৰ্ণ। ই স্বামীৰ দীঘল আয়ুৰ কামনাৰ এক প্ৰতীক। কোনো কাৰণত এইবোৰ নিপিন্ধা বা নোলোৱাটো পাপ বুলি ধৰ্মশাস্ত্ৰত কোৱা হৈছে। সেন্দুৰ লগোৱাৰ নিয়ম। সেন্দুৰ খহি পৰিলে অমংগল হয়। লুকাই লগোৱা উচিত, সকলোৰে আগত নহয়। নিজা টকাৰে ক্ৰয় কৰা উচিত, আনৰ দিয়া নলগোৱা ভাল। পিৰিয়ডছৰ সময়ত পবিত্ৰতা ৰক্ষা কৰিব লাগে। সেই সময়ত সেন্দুৰ নলোৱাই ভাল। পূজাপাঠ, ৰন্ধাঘৰ বা মন্দিৰত নজোৱা উত্তম। শাওন মাহৰ গুৰুত্ব। 2025 চনত শাওন আৰম্ভ হ'ব 11 জুলাই আৰু শেষ হ'ব 9 আগষ্টত। মুঠ 4টা সোমবাৰ থাকিব। 14 জুলাই, 21 জুলাই, 28 জুলাই, 4 আগষ্ট। শাওন মাহৰ সোমবাৰৰ নিয়ম। পুৱা গা ধুই শুদ্ধ হৈ ব্ৰহ্ম মুহূৰ্তত পূজা কৰক। ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। শিৱলিংগক গংগাজল, দুধ, দধি, ঘি আদিৰে অভিষেক কৰক। পাৰণ অৰ্থাৎ উপবাস ভংগ। সন্ধিয়াৰ পূজাৰ পিছত খিচিৰি, ফল অথবা হালধীয়া খাদ্য গ্ৰহণ কৰক। উপসংহাৰ। ভক্তসকল, যদি এই শাওনৰ মাহত এই নিয়মবোৰ মানি চলে তেন্তে স্বামীৰ আয়ু, পৰিয়ালৰ সুখ সমৃদ্ধি আৰু ধৰ্মত উন্নতি হ'ব। ভক্তিভাৱে জয় শিৱ, জয় মাতা পাৰ্বতী বুলি কমেণ্টত লিখক। চেনেল ছাবস্ক্ৰাইব কৰি থওক যাতে এনে ধৰণৰ আৰাধনাৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ সদায় আহে।